ক'ব লাগিব। এতিয়া শৰণ বিৰোচনটো ইয়াতে শেষ কৰিব লাগিব, তাৰপিছতে আমি পাঠভাগী আমাৰ বাপজনক ৰাখিব। সময়ৰ কথা আমি আকৌ এটা প্ৰশ্ন উদয় হৈছে, শ্ৰীকৃষ্ণই যদি অৰ্জুনক কৈছিলেই যে মোকতে শৰণ লোৱাৰ বেলেগ কোনো নাই, আমি ঘোষা ভাগত পাইছোঁ দাসৰো দাস প্ৰাণৰ দাসক হৈলোঁ আমি, এনেকৈ পাইছোঁ। গতিকে ভগৱানৰ যিজন দাস, কালিও দাস, দুৰ্গাও দাস, শিৱও দাস, গতিকে এই কথাটো অকণমান ক'লে ভাল পাম নেকি? আমিও প্ৰশ্ন এভাগ আগবঢ়াব বিচাৰিছোঁ। কৃষ্ণ, আমি দুইজন ব্যাখ্যাকাৰ আমি চৰণত সেৱা জনাইছোঁ। বৰ সুন্দৰ তেখেতসকলৰ আমি ব্যাখ্যা পাইছোঁ, শুনিছোঁ, ভাল লাগিছে। তথাপিও মনৰ খুৰধৰণি মাৰিবৰ কাৰণে আমি পুনৰ প্ৰশ্ন এটা কৈছোঁ যে অব্যক্ত ঈশ্বৰৰ হৰি কেনেমতে চিন্তি বাহা, ব্যাপকত কিবা বিসৰ্জন, এটা অন্ত মূৰ্তি শূন্য কেনেমতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কামন, এইভাগেও ক'লোঁ। লগতে কোৱা হৈছে যে যিটো প্ৰশ্ন আমাৰ কপিল বৰুৱাদেৱে উত্থাপন কৰিছিলে, সেই প্ৰশ্নটো সম্পৰ্কত মোৰ প্ৰশ্ন খুৰধৰণি লাগিছে যে আমি যিদিনাখনি আমি বিবাহত যাওঁ, সেইদিনাখনি কোৱা হয় বিষ্ণুৰূপা বৰ আৰু লক্ষীস্বৰূপা আই আৰু অৰ্ধাংগিনী বুলি কোৱা হৈছে। এতিয়া আমি ভাগৱতৰ বিভিন্ন অধ্যায়ত আমি সেইটো পাইছোঁ যে নিজৰ পতিয়ে নিজৰ পত্নীতে মাত্ৰ ৰতি কৰিবলৈ কোৱা হৈছে, আৰু পুৰঞ্জন আখ্যানটো শেষৰ ফালে আছে এই কথাখিনি, কেনেকৈ আমি ৰতি সুখ ল'ব লাগে। আৰু তাৰ পাছতে আমি এই কোৱা হৈছে যে যদি নিজৰ পতি বা পত্নীৰ পৰা বিচলিত হৈছে তেতিয়াহ'লে তেওঁ ব্যভিচাৰ হৈছে বুলি কৈছে। যিটো কথা আমাৰ ব্যাখ্যাকাৰ বাপজনে কৈছে ভক্তি হ'ব ব্যভিচাৰ। মই কপিল বৰুৱাদেৱে যিটো প্ৰশ্ন সুধিলে, প্ৰশ্নটো মোক অকণমান খুৰধৰণি লাগি গৈছে। যদিহে আমি একেবাৰে উচ্চ খাবলৈ আমি নাযাওঁ ঘৰত, যে কেৱল কৃষ্ণকে মাত্ৰ আমি সেৱা কৰিব লাগে, কিন্তু যদি কোৱা যে সমস্ত ভূতত আচময় হৰি সবাকো মানিবা বিষ্ণুবধি কৰি, সেইদিনাখনি আইগৰাকীয়ে নিজৰ স্বামীক কিন্তু বিষ্ণুৰ ৰূপা বৰ বুলি গ্ৰহণ কৰিছিলে। তেতিয়াহ'লে আমি এই সকলোবিলাক আমি নামঘোষাৰে হওক, ভক্তি ৰত্নাৱলীয়ে হওক, ভক্তি ৰত্নাকৰে হওক, ভাগৱতৰে হওক, আমি যিমানবিলাক পদত আমি কথাবিলাক পাইছোঁ, মোৰ মুখস্থ নাথাকে দেই, ক্ষমা কৰিব, এই পদবিলাকৰ পৰা আমি এটা কথা পাইছোঁ যে নিজৰ পত্নীয়ে নিজৰ স্বামী দেৱতা বুলি কয়। অন্য দেৱী দেৱ নকৰিবা, সেই কথাটো কিন্তু টান খাই আহিছে। স্বামী দেৱতা আৰু পত্নীগৰাকী দেৱী, সেইদিনাখনি দেৱী উপাধি দিছে, অইন দিনা নহ'ব পাৰে। কিন্তু বিবাহৰ দিনাখনি কোৱা হৈছে বিষ্ণুৰূপা বৰ দেৱতা আৰু লক্ষীৰূপা আই দেৱী। গতিকে আমি কথাটো পুনশ্চ এই বিষয়টো, যিহেতু আগতে আমাৰ ব্যাখ্যাকাৰে কৈছে যে বিভিন্ন ঠাইত বিভিন্ন সমাজত বিভিন্নজনে বিভিন্ন ব্যাখ্যা দিয়ে, কোটি সূৰ্যসম প্ৰকাশ হয় নহন্ত যাৱে বেকত, তাৰমানে ভাগৱতৰ ব্যাখ্যা কোনেও কৰি শেষ কৰিব নোৱাৰে। গতিকে মই পুনৰ ব্যাখ্যাকৰ পৰা পুনৰ আকৌ অকণমান আমি এই সম্পৰ্কত আমি জানিব বিচাৰিছোঁ যে আচলতে বিশৃংখল হোৱাতকৈ বিষয়টো একেবাৰে নিষ্পত্তি হোৱা ভাল। যিহেতু আমি যিটো কোৱা হ'ল সেই কথাটোত মানে অকণমান খুৰধৰণি এটা ঠাই গৈছে যেন লাগিছে। কৃষ্ণ, দুখ হ'লে ক্ষমা কৰিব। কৃষ্ণ, আমি দত্তবাপলৈ সেৱানি গৈছোঁ। দত্তবাপৰ, কৃষ্ণ দত্তবাপৰ যিজন আপোনাৰ জিলা সদস্য হৈছিল, আঞ্চলিকৰ সভাপতি পেনেল, জিলা পেনেললৈ গৈছে, তেনেহেনে এজন বাপৰ মনত এনেকুৱা প্ৰশ্ন আহিলে, এইটো একদম আপুনি অদ্ভুত ধৰণৰ প্ৰশ্ন কৈছে, বেয়া নাপাব। সেইটোত অন্য দেৱী দেৱ মানে সেই বিয়াৰ বিবাহত দৈহিক সম্বন্ধ, দৈহিক মিলনৰ আমাৰ সংসাৰ প্ৰৱৰ্তিবৰ কাৰণে যিটো সাংসাৰিক স্বামী, কিন্তু এই গোপীসকলৰ ৰাসক্ৰীড়াও পঢ়িব আৰু আপুনি ভক্তি প্ৰদীপ শাস্ত্ৰভাগ অধ্যয়ন কৰিব, তাৰপিছতে আপুনি উত্তৰটো আপুনিয়ে পাব। এইখিনি দেৱী দেৱী বুলি কওঁতে যে পুৰুষজনক দেৱতা বুজিছে, এনেধৰণৰ প্ৰশ্ন আপুনি অৱতাৰণা কেনেকৈ কৰিব পাৰিছে? চাওকচোন, আমাৰ দেহটোতে আছে বায়া পাশে মায়া দক্ষিণত ভক্তি মাও দুহানু মধ্যস্থভাৱে আশা ভগৱন্ত, বায়াই বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত দুহানু মধ্যস্থভাৱে আশা ভগৱন্ত, বায়া পাশে মায়া দক্ষিণত ভক্তি মাও
দেশী ব্যাসৰ ঋষিৰ ৰোমাঞ্চ ভৈ লগাও আত্মাই পৰমাত্মা পৰম পুৰুষক জীৱ পুৰুষে পৰম পুৰুষক হৃদয়ত ভক্তি কৰিব। তাত স্ত্ৰীলিংগ পুংলিংগ কথাটো আত্মাত নাই। ভাগৱত ধৰ্মটো আত্মাৰ ধৰ্ম। বিবাহত সেইটো দৈহিক মিলন আত্মা মিলন হ'বলৈ গৈছে আকৌ। গতিকে তাত আইগৰাকীয়ে বা বিবাহিত যি প্ৰাৰ্থীয়ে তেওঁ পুংলিংগ পাছত দেহটোক স্বামী বুলি সাংসাৰিক পতি বুলি সেইদিনা বৰণ কৰিছে, মাল্য প্ৰদান কৰিছে। গতিকে সেইটোত আকৌ উবা নৰলোকটোত কেনেকৈ সোমাবহি? আপুনি মন কৰকচোন, সেই প্ৰশ্নটো আপোনালোকৰ মনত এইকাৰণেই আহিব নালাগে। প্ৰথমতেই গুৰুজনে কয় যে উবা নৰলোক হৰি ভজি উক। সেই শব্দটোলৈ আপোনালোকে কিয় নাযায়? আগতলৈ যাওক। উবা নৰলোক হৰি ভজি উক ধৰাইটো উপদেশ, সেইটোততো আপোনাৰ গণ্ডগোল নাই। নাই আছে নাই নহয়। উবা নৰলোক হৰি ভজি উক ধৰাইটো উপদেশ। এৰা আলজাল, আৰাজাল মানে আপুনি কৰি থকা এইবোৰ আলজালৰ কথা কৈ আছোঁ। আপুনি যিকেইটা কথা বৰ্ণনা কৰিছিলোঁ আলজাল, এইবোৰ আলজালবোৰ বাদ দিয়ক। এৰা আলজাল জীৱাগত কাল জৰা ভৈল পৰৱেশ। তেতিয়াহে কৈছে যে অন্য দেৱী দেৱ, তাৰপৰা নকৰিবা সেৱসী আন দেৱতাৰ, নুহি জানো আমাৰ ভকতি বেবিচাৰ। সেইটোত কি কৰিব আপোনালোকে এতিয়া? সেইটোত কি কৰিব? যিমানবোৰ দেৱ দেৱতা আছে চববোৰ ময়ে বুলি কৈছে ভগৱন্তৰ। চব মই যদি দিব নোৱাৰোঁ, আনকি দেৱতাক পূজা কৰাটো সেই কুকুৰৰ নেজত ধৰি, মোৰ পদটো মনত নাই, সাগৰ আছে ষষ্ঠ স্কন্ধত আছে, ইমান ধৰণে আছে যে কুকুৰৰ নেজত ধৰি সাগৰ পাৰ। তাত ইন্দ্ৰ আদি দেৱতাসকলে বিদ্যাসুৰ বধত পঢ়ি চাব। ইন্দ্ৰ আদি দেৱতাসকলে ব্ৰহ্মাদি দেৱতাসকলে কেনেধৰণে স্তুতি কৰিছে, আৰু শিশুলীলাত ব্ৰহ্মমোহনত সৃষ্টিকৰ্তা ব্ৰহ্মাই কেনেধৰণে স্তুতি কৰিছে, হৰমোহনত শিৱই কেনেধৰণে স্তুতি কৰিছে, লক্ষী যেতিয়া স্বয়ম্বৰ পতা আকৌ লক্ষী যেতিয়া সেই দৈত্য মধুদৈত্যৰ হেৰিয়াত থাকিব নাই যে সাগৰত লুকাব, তেতিয়া লক্ষীয়ে কেনেকৈ স্তুতি কৰিছিল, এই কথাবোৰ পঢ়িব। পাৰ্বতীয়ে কেনেকৈ ভকতক হাঁহি পেলাই সাপ দিয়াৰ ফলত কি হৈছিল, এই কথাবোৰ আখ্যানবোৰ এনেই দিয়া নাই। গতিকে মনত ৰাখিব। মই মাজতে এটা কথা কওঁ, এই উত্তৰবোৰ কি হৈছে বেলেগ কথা, আপুনি দিব। মই এটা কথাই কওঁ, এই যে আমাৰ বেদত যে থাকিছে দেৱ দেৱী পূজাটো, তাৰমানে আপুনি আমিও দুৰ্গা পূজা কৰিব লাগিব, কৰি আছোঁ, কৰিব লাগিব। কেনেকৈ প্ৰশ্ন সুধিব পাৰে মোক, কিয় কেনেকৈ কৰিছোঁ? তাৰমানে আদ্য প্ৰকৃতি দুৰ্গা হয় নহয়? আদ্য প্ৰকৃতি দুৰ্গাৰ প্ৰতীক হ'ল আমাৰ এই 24টা তত্ত্বৰে পঞ্চভৌতিক দেহটো। এই দুৰ্গা কেতিয়া সন্তুষ্ট হ'ব? এই দুৰ্গা বেদত তেনেকৈ নাছিলে, আমি মনুষ্যহে ভুল কৰে। দুৰ্গা কেতিয়া সন্তুষ্ট হ'ব? যেতিয়া আমি বলি দিব লাগিব। এই দেহ জগতত থকা আমাৰ যিবোৰ মানসিক কুপ্ৰবৃত্তি আছে বলি দিব লাগিব। চাব দেই, প্ৰথমতে পাৰ বলি দিব লাগে। পাৰটো মোহৰ প্ৰতীক, আমি মোহটো বলি দিব লাগিব, সঁচাকৈ বলি দিব লাগিব। তাৰপিছত মোহটো ক্ৰোধৰ প্ৰতীক, আপুনি যেতিয়া বলি দিয়ক তেতিয়া চাব দেই। আৰু ছাগলীটো কামৰ প্ৰতীক, সেইটো বলি দিব লাগিব। তাৰমানে কাম ভাৱনাটো আপুনি বলি দিয়ক। খং যিটো ক্ৰোধ সেইটো বলি দিয়ক। তাৰপৰা লোভৰ প্ৰতীক হাঁহ বলি দিয়ক। আৰু সেইটো কোমোৰাটো বীৰ্যৰ প্ৰতীক স্বৰূপে তাক আপুনি বিনা দোষত ক্ষয় নকৰিব। এইবোৰ বলি দিব লাগিব, তেতিয়া আপোনাৰ এই দুৰ্গা দেৱী সন্তুষ্ট। দুৰ্গা দেৱীৰ যেতিয়া দেহ শুদ্ধ হ'ব, পৰমাত্মা বস্তু শুদ্ধ হ'ব। সেইকাৰণে বেদত তেনেধৰণে আছিল। কিন্তু আমি এই লুব্ধমতী মনুষ্যই যাৰে যেন মতি কৰে আৰু তেনেধৰণে কৰি লৈ পেলাই আমি এইখিনি কৰি আছোঁ। ক'ব পাৰিব যে আপুনি এইখিনি কথা ক'ত পাইছে? আপুনি বেদত পুৰাণত বিভিন্ন ঠাইত, আৰু সমস্ত পুৰাণৰ সাৰ সূৰ্য পুৰাণ ভাগৱতত সুন্দৰভাৱে ভাগৱত মহাধৰ্ম কথনত এই যিটো উপদেশৰ কথা কৈ আছে তাত আছে, ভাগৱত মহাধৰ্ম কথনত। আৰু নহয়, আৰু আপুনি যিটো অব্যক্ত ঈশ্বৰৰ কথা ক'লে সেইভাগেই ঘোষা আমি অৰ্থ ইয়াত নকওঁ, যিহেতুকে ভক্তিৰ প্ৰণালীত সেই অব্যক্ত ঈশ্বৰৰ কথাটো ইয়াত নাই। আমি আগতে কৈছোঁ যে পাঠভিত্তিক হ'ব লাগিব। গতিকে ৰাম বুলি শুদ্ধ কৰা মনটো আপুনি কেনেধৰণে কয় ক'ব, আৰু বাপক আমি দিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বাৰু যাওকেই নহওক, আমাৰ আচলতে এইবিলাক প্ৰশ্ন নহয়। আপোনালোকৰ এটা এটা মানুহৰ সংশয় থাকে, আৰু সেই সংশয়বিলাক আমি নিজে নিজে দূৰ কৰিব লাগিব। কথা শুনিলেহে গুচে মনৰ সংশয়। তাৰমানে কথাবিলাক ভালকৈ শুদ্ধভাৱে আমি শুনিব লাগিব, একান্তভাৱে। আকৌ শুনিলেও নহ'ব, আমি তাক অধ্যয়নো কৰিব লাগিব, হয়নে বাৰু? আৰু লগত অনুশীলন কৰিব লাগিব, মনন কৰিব লাগিব, চিন্তন কৰিব লাগিব। কোনোবাই মোক কৈছে যে আমাৰ এই বোলে তোৰ কাণটো বোলে কাউৰীয়ে বোলে লৈ গুচি গৈছে, হয়নে বাৰু? তাৰ পিছে পিছেতো মই দৌৰ মাৰিব নোৱাৰি,
মোৰ প্ৰথমে কাণটো চেক কৰিব লাগিব আছে নে নাই, হয়নে প্ৰভু? গতিকে এইবিলাক কথা আমাৰ মন মগজুক মানে কিছুমান মানুহে ভাইৰাছ সোমাই দি বস্তুটো মানে বিশৃংখলা কৰি দিব। তাৰমানে আপোনাৰ যিটো ভক্তিটো, তাৰমানে ভক্তিৰ আপুনি যেতিয়া বীজ ৰোপণ কৰিছে হৃদয়ত, দেৱ আমি সেৱা জনাইছোঁ, তাক অংকুৰিত যেতিয়া হয় তেতিয়া আপুনি ভালকৈ জেওৰা এটা মাৰিব লাগিব। কাৰণ ছাগলীৰ বহুত ভয় আছে এই পৃথিৱীত, বহুত ছাগলী। এই যে এতিয়া আপোনাৰ বাখ্যা এজনে দি আছে, সেইজন এজন ছাগলী, বুজি পাইছেনে? তেনেকুৱা সংসাৰৰ ছাগলীৰ ভয় আছে। ভক্তিৰ বীজটো আপুনি ৰোপণ কৰিলে আৰু অংকুৰিত হ'লে তাত ভয় আছে। সেইকাৰণে কৈছে যে তাক আপুনি ভালকৈ তাক মানে আপুনি জেওৰা দিয়ক, কাৰণ ছাগলীৰ ভয় আছে। কেতিয়া কেনেকৈ পটকৈ ছাগলী আহি খাই দিব কোনো ঠিক নাই, বুজি পাইছেনে? শেষ কৰি দিব আপোনাৰ গছপুলিটো। তাৰপিছত অকণমান সাৰ পানী দিয়ক। এতিয়া সাৰ পানী ক'ত দিব লাগিব? আজি সন্ত মহন্ত সংগত বহি আজিৰ দৰে যেনেকৈ আপুনি কৈছে, প্ৰশ্নবিলাক উত্থাপন কৰিছে, সন্ত মহন্তৰ দ্বাৰা এইবিলাক আলোচনা বিলোচনা কৰক, ভাগৱত ভক্তিৰ কথা পাতক। যে আমি যে এক ঈশ্বৰবাদ কিহৰ কাৰণে হ'লোঁ? আমাৰ গুৰুজনাই এক দেৱ এক হেৱ একবিনে নাইকেও কিয় ক'লে? এইবিলাক আমি আলোচনা কৰিম। আলোচনাৰ পিছত কি কৰিব? আমাৰ গছপুলিটো সাৰ পানী দি কিনি সন্ত মহন্তৰ সং লৈ সাৰ পানী দি আমি পুলিটো বঢ়াব লাগিব। কিন্তু পুলিটো বঢ়ালে নহ'ব, বৰ গুৰুত্বপূৰ্ণ কথা। পুলিটো বঢ়ালেও নহ'ব, বোলে তাতো আপুনি ভালকৈ জেওৰা দিব লাগিব। আগত আপুনি বাঁহেৰে দিছিলে, এইবাৰ কিন্তু ফেঞ্চিং দিব লাগিব। হৰি বোলে ফেঞ্চিং দিব লাগিব বোলে, হয় পুলিটো আপোনাৰ ডাঙৰ হৈছে, সন্ত মহন্তৰ সাৰ পানী দি আপুনি পুলিটো বঢ়াইছে, এতিয়া কিন্তু ভালকৈ জেওৰা দিব নালাগে, বাঁহৰ জেওৰা নহ'ব। এতিয়া কি দিব লাগিব? ফেঞ্চিং দিব লাগিব। বোলে কেলে দিব লাগিব? কাৰণ গৰুৰ পৰা ভয় আছে। বুজি পাইছেনে কথাটো? গৰুৰ পৰা ভয় আছে। আজি সমাজত এনেকুৱা গৰু আছে যিবিলাক গৰুৱে আপোনাক জেওৰা, বাঁহৰ জেওৰা নামানে, ফেঞ্চিং দিলেহে ৰ'ব, আপোনাৰ ভক্তিটো ৰ'ব। বুজি পাইছেনে? তাৰপিছত আপুনি কি কৰিব লাগিব? সেই পুলিজোপাক বচাবৰ হ'লে, গছজোপাক বচাবলৈ হ'লে আপুনি ভালকৈ অলপ আমাতকৈ ভাল ভাল স্পেচিয়েলিষ্ট ডক্টৰক লগ কৰিব, মানে সন্ত আৰু জনা মানুহ দেই। যেনিবা আমি তাঁতী বাপে আৰু দিলীপ নাথ বাপে যিখিনি কথা ক'লোঁ, আমাতকৈ মনোভূত নহ'ব পাৰে, আমাতকৈ উচ্চ খাপৰ যিসকল একান্ত ভকত আছে, হয়নে বাৰু? তেওঁলোকৰ সংলগ। আকৌ আপুনি সাৰ পানী দিয়ক, আকৌ আপুনি গছজোপাক ধুনীয়াকৈ সুন্দৰকৈ বঢ়াওক। আৰু যেতিয়া গছজোপা এনেকুৱা এটা ৰূপ ল'ব, ইমান সুন্দৰ এটা ৰূপ ল'ব, বৰ গুৰুত্বপূৰ্ণ কথা। আৰু যেতিয়া সুন্দৰ এটা ৰূপ ল'ব, আপোনাৰ সেই গছজোপাক আপুনি যদি হাতীও বান্ধি দিয়ে সেই গছজোপাত শিকলিৰে, তেতিয়া আপোনাৰ গছজোপাটো উঠাব নোৱাৰে। এনেকুৱা সুদৃঢ় ভক্তি ভগৱন্তক কৰিব কৈছে। গতিকে সেইকাৰণে আমাৰ শৰণ বিৰোচনটো আজি এই পবিত্ৰ গুৰুগৃহতে আপুনি এক শৰণ হৰিনাম ধৰ্মত আছোঁ। গুৰুজনাই ক'ব পাৰিলেহেঁতেন যে বাকীবিলাকো আমি মানে নিৰামিষ কৰি মানে আমি দুৰ্গা পূজাও কৰিবা, কালী পূজাও কৰিবা, কালী পূজাও কৰিম, দুৰ্গা পূজাও কৰিম, আৰু কিবা কিবা পূজা কৰিম, সেইবুলি গুৰুজনাই কীৰ্তনতো লিখিব পাৰিলেহেঁতেন, হয়নে বাৰু? হয়, কৃষ্ণ কৃষ্ণ শৰণ মানে আশ্ৰয় বুলি আপোনালোকে ব্যাখ্যা দিছে, আমিও পাইছোঁ। আমি কৈছোঁ যে বৰ ওচৰত কন্যাগৰাকীয়ে সেইদিনাখনি শৰণ লোৱা নাই জানো, সেই প্ৰশ্নটো আমি কৰিছোঁ। দ্বিতীয় কথা, বস্তুটো ব্যভিচাৰ হোৱা নাই জানো, আমি সেই কথাটোহে জানিব বিচাৰিছোঁ যে ব্যভিচাৰ হৈছেনে নাই তাত, 1 নম্বৰ। 2 নম্বৰ, শৰণটো গ্ৰহণ কৰিছে যেতিয়া বৰৰ ওচৰত কন্যাই শৰণ লৈছে, আৰু যেতিয়া অন্য ওচৰত
গৈছে সেইটোকেতো কপিল বৰুৱাই উত্থাপন কৰিছে যে অন্যৰ ওচৰত যোৱাৰ পিছত তেওঁ বেবিচাৰ হৈছে। এতিয়া আমি যদি কথাবিলাক আমি বাস্তৱ অৱস্থালৈ বিজ্ঞানসন্মতলৈ নানো, অকল আমি আধ্যাত্ম দিশটো যিটো মানুহে বহুতে ঢুকি নাপায় সেই অৱস্থাত থাকোঁ, তেতিয়াহ'লে আমাৰ সংসাৰখন যি চলি আছে সেয়াই চলি থাকিব বুলি ভাবিছোঁ। আমি বস্তুটো আচলতে বাস্তৱ অৰ্থত যি ব্যৱহাৰ কৰিব পাৰি সেই কথাটোৰ কাৰণে সেই কথাটো কৈছোঁ। আমাৰ অপৰাধ হ'লে ক্ষমা কৰিব। আমি বিচাৰিছোঁ যে বাস্তৱসন্মতভাৱে বস্তুটোক আমি যদি খটুৱাব পাৰোঁ তেতিয়াহ'লে নিশ্চয় দেশ উপকৃত হ'ব, ৰাইজ উপকৃত হ'ব বুলি ভাবিছোঁ। আমি সেইকাৰণে সেই কথাটো পুনশ্চ আমি আপোনালোকলৈ এৰি দিছোঁ। আপোনালোকৰ কথাখিনি আমি গ্ৰাহ্য নকৰাকৈ থকা নাই। হয়, আমি যিহেতু ইয়াত ভকত ভাগৱত বহি আছোঁ, আমি এটা আধ্যাত্মবাদতে থাকিব লাগে। যিটো আমি বৰ্তমান চলি আছে সংসাৰখন কি আমি এৰাই চলিম নেকি, সেইটো আমাৰ প্ৰশ্ন আহি যাব। গতিকে আমাক অপৰাধ হ'লে ক্ষমা কৰিব। কৃষ্ণ। ব্যভিচাৰী দুষ্টাজাত গোপৰ যুৱতী তথাপি কৃষ্ণত পাইল সপ্ৰেম ভকতি। গতিকে কেনেকৈ পালে আপুনি? সেইটো ব্যভিচাৰ বুলি কেনেকৈ ক'ব পাৰিব? বিবাহটো ব্যভিচাৰ নেকি? গতিকে আমি কওঁ আপুনি মন কৰক, আমাৰ বিবাহ প্ৰাৰ্থীজনক বিবাহ পৰিচালকজনে সোধে যে শৰণ হ'ল নে নাই। শেষত শৰণ সম্পৰ্কে দুজোকা ঘোষা আছে, ব্যাখ্যা কৰিবলৈ সুধি লয়। যদি এয়া স্বামীৰ এইটো দৈহিক শৰণহে, আত্মিক শৰণ ভগৱন্তৰ ওচৰত ল'ব লাগিব, আত্মা পৰমাত্মাৰ লগত শৰণ ল'ব লাগিব। আপুনি ভাবিছে নেকি অকল দেহ? আমি গতিকে জীৱাত্মা সদায় পৰমাত্মাৰ চৰণতে শৰণ হয়। আচলতে আপোনাক আপোনাৰ আইগৰাকী আপোনাক বিয়া পাতিছে, আপোনাৰ ওচৰত শৰণ হৈছে বুলি ভাবিছে আপুনি। আপোনাৰো স্বামী কোন? আপোনাৰ স্বামী কোন? আপোনাৰো স্বামী হয় কোন? ভগৱান কৃষ্ণ। আপুনি আপোনাৰ আইগৰাকীৰ ডুপ্লিকেট স্বামী, বুজি পাইছেনে বাপ? গতিকে আপুনি সঁচা স্বামী নহয়। গতিকে এই কথাটো এতিয়া গতিকে আপুনি সম্পূৰ্ণ তেওঁৰ আত্মাৰ কল্যাণ সাধিব নোৱাৰে। সেইকাৰণে আমাৰ আচল স্বামীজন হৈছে ভগৱান কৃষ্ণ, বুজি পাইছেনে কথাটো? সেইকাৰণে আমাৰ জীৱাত্মাবিলাক সকলো আপুনি বাপে বৰ ধুনীয়াকৈ বুজাই দিলে যে আমাৰ যিটো দৈহিক শৰণ, আমি আইগৰাকীয়ে দৈহিক শৰণহে পুৰুষজনৰ ওচৰত লৈছে, সেইটো দেহাৰ শৰণ হয়নে বাৰু? সেইটো মিলনহে হৈছে তাত। আমাৰ আত্মাটো পৰমাত্মাৰ লগত যোগ হৈছে। আমি আত্মাটোত পৰমাত্মাৰ লগত আমাৰ ভকতি থাকিব লাগিব, আমি ভগৱন্তক বিচাৰিব লাগিব। গতিকে সেইটোৱে আমাৰ গুৰুজনাই এইবিলাক কথা লিখি যাব পাৰিলে সেইখন কীৰ্তনত, যে আচলতে মই এইটো এইকাৰণে লিখিছোঁ, আমি এইটো কাৰণে লিখিছোঁ, এইটো কাৰণে বুজিছোঁ, এনেকুৱা লিখিব পাৰিলেহেঁতেন। মই বৰ সুন্দৰভাৱে কথাটো কৈ দিছোঁ, অকণমান বুজি ল'ব। গুৰুজনাই এইবিলাক লিখিব পাৰিলেহেঁতেন যে আচলতে এইটো মই অন্য দেৱ দেৱীক কথা কোৱা নাই, আচলতে নিজৰ আইগৰাকীক এৰি অন্য আইগৰাকীক দেৱীক যদি মানে দেৱী হিচাপে যদি তুমি হেৰি কৰা, ৰতি কৰা বা কিবা কৰা, তেতিয়াহে তোমাৰ ভক্তি ব্যভিচাৰ হ'ব। এইবিলাক লিখি যাব পাৰিলেহেঁতেন গুৰুজনাইতো গোটেইটো তাৰমানে আমাৰ মানে কি হৈছে, মানুহবিলাকে শাস্ত্ৰকো মানে কি হৈছে, শাস্ত্ৰ নাজানিলে সেইকাৰণে খেলি মেলি হয়। তাৰমানে এইটো এটা আমাৰ কি হৈছে, এক শৰণ হৰিনাম ধৰ্মত এনেকুৱা আছে, এজেণ্ডা মানে আছে, যাতে এই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘটোকো একেবাৰে নৎসাত কৰিব বিচাৰিছে দেই, 1 নম্বৰ। 2 নম্বৰ, এনেকুৱা এজেণ্ডা মানে জন্ম হৈছে। তাৰমানে আপোনাৰ এনেকুৱা মানে এজেণ্ট, সেইবিলাক এজেণ্ট বিভ্ৰান্তি কৰি দিব আপোনাৰ, মানে মন মগজু একেবাৰে খেলি মেলি কৰি দিব। আপুনি অলপ দিনৰ পিছত চব এক শৰণ বাদ দি আপুনি একদম গুচি যাব পাৰে। গতিকে আচলতে ধৈৰ্য সহকাৰে ধৰ্ম কৰিবলৈ হ'লে ধৃতি, ক্ষমা, দমস্তয়ম, শৌচামী, অন্দ্ৰ, নিগ্ৰহ, ধী বিদ্যা, সত্যম, অক্ৰোধ, এইবিলাক আপুনি নিজে অধ্যয়ন কৰি পাব লাগিব। সেইকাৰণে বাপাই সমস্ত আমি পাঠভাগী ইয়াতে ৰাখিছোঁ। তাৰপিছতে কেতিয়াবা আৰু আলোচনা কৰিম। কৃষ্ণ যাওক। ঘোৰ সংসাৰৰ তিনিটা বিপৰীত
সিটো সাধু মনুষ্য কণ পাৰে বাধিত ইহ লোকে দুখ মহন্তক ন পাবয় কৃষ্ণ দেখায়ো পৰলোকে ভয় জীৱতে তৰয়। কৃষ্ণ কৃষ্ণ বাপাই সমস্ত ইয়াত এক শৰণৰ কথাটো ষষ্ঠ স্কন্ধৰ পৰা বৃত্তাসুৰে যুদ্ধত দেৱতাগণৰ পৰা হাৰি তেওঁ ভগৱন্তক স্তুতি কৰি কৈছে, এ ৰাম বৃত্তত হাৰিয়া যুদ্ধ যত দেৱগণ কৰন্ত কৃষ্ণ কস্তুতি পক্ষিয়া শৰণ ৰাগ আদি শূন্য আতি পৰম নিৰ্মল নাহি অহংকাৰ বিষয়ৰ কৌতূহল নিজানন্দ লাভে পৰিপূৰ্ণ আতিশয় গুণৰ উপাধি পৰিছেদন কৰয় হেনয় নিৰ্গুণ তুমি পৰম ঈশ্বৰ মায়াৰ অধীনয় আমি দেৱতা অপৰ। দেৱতাসকল নিজেই কৈছে আমি মায়াৰ অধীন, আমি অপৰ আৰু আপুনি মায়াপতি। ভগৱন্ত হৈছে মায়াৰ পতি, মায়াৰ স্বামী আৰু দেৱতাসকল মায়াৰ অধীন বুলি কৈছে, হয়নে বাৰু? তোমাক এৰিয়া লবে আমাত শৰণ, তোমাক যদি এৰি এইটো দেৱতাসকলে কৈছে দেই, এই যে দেৱ দেৱীৰ কথাটো ওলাইছে সেই দেৱ দেৱীসকলে কৈছে, কি বুলি কৈছে? তোমাত এৰিয়া লবে আমাত শৰণ তাত পৰে নাহিখে পৰম অজ্ঞজন। এইটো ইন্দ্ৰ আদি দেৱতাসকল কৈছে, যিমান 33 কোটি দেৱতা, শাস্ত্ৰই আৰু কিমান আৰু হেৰি কৰিব বাৰু কওকচোন। তাৰপিছত কৈছে যেন কুকুৰ যেন কোন জনে কুকুৰৰ লাঞ্জে ধৰি যাইবা কৈ ইচ্ছায়ে আতি সমুদ্ৰ কতৰি তাৰ কদাচিতো নুহে সমুদ্ৰ তৰণ সেহি মতে লৈয়া অনিশ্বৰত হৰণ নপাৰে তৰিবে দুৰ্খান আৰু নভ সংসাৰ কওঁ এহি মানে থৈলো সদে বৰ বচন কওঁ। গতিকে আমি ইয়াতে ৰাখিছোঁ। দেৱতাসকলে নিজেই কৈছে যে আমি কোৱা কথা নহয়, যে দেৱতাসকলে কৈছে যে ভগৱন্ত কৃষ্ণৰ চৰণত শৰণ নলয়, কেনেবাকৈ যদি আমাৰ চৰণত শৰণ লয়, আমাকে পূজা কৰে, আমাকে সেৱা কৰে, সেইসকল কি বুলি কৈছে? কুকুৰৰ লাঞ্জে ধৰি যাইবাক ইচ্ছাই আতি সমুদ্ৰক তৰিবাৰ। কুকুৰৰ লাঞ্জত যেনেকৈ ধৰি কিনি মানুহে সমুদ্ৰ পাৰ হ'ম বুলি ভাবিছে, আমাৰ নিচিনা দেৱ দেৱীসকলক পূজা কৰি তেওঁলোকে সংসাৰ তৰিম বুলি ভাবিছে। গতিকে সেইসকল অনিশ্বৰ হয় আৰু ভগৱন্ত হৈছে ঈশ্বৰ। আৰু আমাৰ বাপৰ অব্যক্ত ঈশ্বৰ কৃষ্ণ বুলি কৈছিলে কথাটো, হয়নে বাৰু? গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন কৃষ্ণ বোলে অদ্ভুত শুনিও অৰ্জুন মুহুৰ স্বৰূপ জানি বাক পাৰে কোন মই ব্ৰহ্ম মূৰ কৰ্ম নজানে একোজন ব্ৰহ্মাহৰ মোহ যাই মুহুৰ মায়াত। মোৰ মায়াত ব্ৰহ্মা আৰু মহ বোলে শিৱও মোহিত হয়। গতিকে সেই শিৱ আৰু ব্ৰহ্মাক যদি আমি ভক্তিয়ে কৰিবলৈ মানা কৰিছে, মায়াতে আছে তেওঁলোক। ব্ৰহ্মা আদি কৰি জীৱ যত মায়াৰ সজাত ঘুমতি আছে, কেৱল তুমিহে চৈতন্য সনাতন। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপনীত সত্য শুদ্ধ জ্ঞান অখণ্ডিত। আবাৰো যতে কয় এইটো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰ কল্পিত। তাৰমানে সমস্ত দেৱ দেৱীবিলাক মায়াৰ অধীনত আছে। সেইকাৰণে কৈছে ভগৱন্ত অৰ্জুনক, হে অৰ্জুন যে পূৰ্বে যত শুয়াই আছে শুইবে কজতে ক পাছে পূৰ্বা পৰ জানো ধনঞ্জয়
স্বৰূপ নজানি মোক মনুষ্য বোলয় কেহু কেহু বোলে দৈৱ কীৰ্তনয়। কোনোবা বোলো মোক মানুহ বুলি ভাবিছে, হয়নে বাৰু? অভক্ত অনাদি আমি এতেকে জানিবা তুমি, অভক্ত ঈশ্বৰ নিৰাকাৰ মায়াক আশ্ৰয় কৰি মৎস্য কুৰ্ম ৰূপ ধৰি যুগে যুগে হওঁ অৱতাৰ। গতিকে আজি মহাপুৰুষ গুৰুজনাই আমাক নিজেই অৱতাৰ হয়, কৃষ্ণই হৈছে শংকৰ, হয়নে বাৰু? ভগৱন্ত আৰু গুৰুৰ মাজত ভেদ দেখিব আমাক কোৱা নাই, অভিন্ন আত্মা হয়। গুৰুজনাই কৈছে যে আমাক উবা নৰলোক, উবা মানে সেই নৰলোক, কি বুলি কৈছে? উবা নৰলোক হৰি ভজিও, হৰিক ভজা, হয়নে? গুৰুজনাই তাতেই কৈ দিব পাৰিলেহেঁতেন, হয়নে? উবা নৰলোক গণেশক ভজা, উবা নৰলোক তোমাৰ পত্নীক ভজা, স্বামীক দেৱতাক ভজা, এই বুলি ক'ব পাৰিলেহেঁতেন, নাই কোৱা। গতিকে এইবিলাক অনৰ্থ কথা আমাৰ শাস্ত্ৰত যিবিলাক নাই সেইবিলাক কথা আমি যোগ কৰি, হয়নে বাৰু, মান সৎকাৰ পাবৰ কাৰণে এইবিলাক কথা বিজ্ঞানসন্মত হওক, লাগিলে যিয়ে হওক, মানে বিজ্ঞানসন্মত এনেকুৱা কথা। আত্মা তত্ত্বটো বিজ্ঞানে আজিলৈকে ঢুকি পাইছে নেকি বা? প্ৰশ্ন। হা? আত্মতত্ত্বৰ কথা বিজ্ঞানে জানেনে? আত্মাক ধৰি ৰাখিব পাৰিছেনে বিজ্ঞানে? তো বিজ্ঞানৰ কথা আপুনি কিয় মানি আছে? আত্মতত্ত্ব জ্ঞান আত্মাক ধৰি ৰাখিব পাৰিছে? কোনোবা যে মৰিব, বিজ্ঞানে ধৰিব ৰাখিব পাৰিছেনে? পাৰিছেনে? যে আত্মাটো কিমান সূক্ষ্ম এই কথাটো বিজ্ঞানে ওলাব পাৰিছেনে? আজিলৈকে যন্ত্ৰ বনাইছেনে? কওক, প্ৰশ্ন কৰক, বিজ্ঞানক কৰক, হয়নে বাৰু? আত্মা কিমান সূক্ষ্ম তৈত্ৰয় উপনিষদত কৈছে, বালাগ্ৰৌ শতভাগস্য শতধা কল্পিতস্য স্বভাগ জীৱ বিজ্ঞয় স্বানন্তায় কল্পতস্য জীৱ, হয়নে বাৰু? যে এডাল চুলি যদি বোলে মূৰৰ পৰা টানি অনা হয়, তাক 1000 টুকুৰা কৰা হয়, তাৰে এটা টুকুৰা যদি আকৌ 100 টুকুৰা কৰা হয়, তাৰে এটা সূক্ষ্ম টুকুৰা যিমান সূক্ষ্ম হয়, অনুৰণী অনিয়ম মহতো মহিয়ান বুলি কৈছে। সেইকাৰণে আত্মতত্ত্বৰ কথা ঋষিমুনিসকলেও নাজানে, কৈছে। সেই আত্মতত্ত্ব জ্ঞানটো আমাক গুৰু ৰূপে আহি তেওঁ আমাক দেখুৱাই দিছে। ইমান সুন্দৰকৈ কীৰ্তন দশম ঘোকা ৰত্নাৱলী আমাক দিয়াৰ পিছতো আমি যদি আমাৰ সংশয় যদি দূৰেই নহয় কেতিয়াও, তেতিয়া কি হ'ব বাৰু? গতিকে বাপাই সমস্ত আমি ইমানতে ৰাখিছোঁ আৰু মহা ঔষধ পান কৰিব লাগিব আমি। আজি এটা বহুত ভাল দৰৱ খালোঁ, সকলোৱে খাইছোঁ, আৰু কৃষ্ণ কথা অমৃত বুলি কৈছে দেৱা। সেইকাৰণে আমি কৃষ্ণ কথা যিমানেই শুনিম, শুনোতে শুনোতে কৃষ্ণই আমাৰ আজি আমাৰ গুৰুজনাই কৈছে, আমাৰ গুৰুজনাই মূৰ্তি এটা ৰাখি দিব পাৰিলেহেঁতেন, কৃষ্ণ মূৰ্তি এটা, মূৰ্তিকো ৰখা নাই, ভগৱন্তৰ মূৰ্তিকে ৰখা নাই। কন্য এনে এটা বোলে মোক এজনে কৈছে, মই নামঘৰ বনাই আছিলোঁ চিনামৰা বাগানত, প্ৰাথমিক খুলিলোঁ নতুনকৈ 14 চনত। তেওঁ বুদ্ধ মানুহ, বুদ্ধিষ্ট মানুহ। তাৰপিছত মোক কৈছে, জোকাইছে দেই, তেওঁ কৈছে বোলে নীল বোলে কি হ'ল? বোলে এটা কথা নহয়, ইয়াত বোলে মই বুদ্ধৰ মূৰ্তি এটা আনি ৰাখি দিম ৰ বোলে। হৰি। তো আমি ক'লোঁ যে নামঘৰত কেৱল কি থাকে? বাগ্ময় মূৰ্তি, হয়নে বাৰু? গুৰুজন বস্তুৱে আমাৰ এই বাগ্ময় মূৰ্তিটো কেনেকৈ সৃষ্টি হ'ল? গুৰুজনে কোচ ৰজা নৰনাৰায়ণ তেওঁলোকৰ বিপ্ৰসকলক, ব্ৰাহ্মণসকলক এক ৰাতিতে ভুৰুকাত হাতী ভৰাবলৈ কৈছিল। সেইটো কোনে পাৰিলে? মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কি কৰিলে? এই শ্ৰীমদ ভাগৱত গ্ৰন্থৰ 90টা অধ্যায়, দশম স্কন্ধৰ পৰা একাদশ স্কন্ধলৈকে সংক্ষিপ্ত কৰি 6টা অধ্যায়ত গুণমালা পুথিটো লিখিলে। তাৰপিছত বেটুপাতত হাতী এটা আঁকিলে, হাতীটো লগতে বেটুপাত ভৰাই নৰনাৰায়ণৰ আগত অৰ্পণ কৰিলে। নৰনাৰায়ণ দেখিলে, প্ৰথমে হাতীটো দেখিলে, আৰে আচৰিত হাতী এটা। তাৰপিছত দেখিলে যে বেদ বেদান্তৰ সাৰ, জন্মলীলা ৰহস্য ভগৱন্তৰ সকলোখিনি তাতেই পালে। তেতিয়াই গম পালে এইজন কোনো সাধাৰণ পুৰুষ নহয়। সেইজন কোন? সেইজনে হৈছে
ত্রিভুবন বন্দন দৈবকী নন্দন জুহরি মারল কংখ জগজন তারণ দেৱনাৰায়ণ শংকৰ তাকেৰি অংশ। গতিকে ঊৰ্ধ্ববাহু কৰি সকলোৱে উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে দেই আজি গুৰু জয়ন্তীক ঊৰ্ধ্ববাহু কৰি কওক আপুনি মই সকলোৱে জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহ ৰে, আৱাজেই নাই ওলাইছে। গুৰুৰ নাম লওক ঊৰ্ধ্ববাহু কৰি জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। এতিয়াহে বুঝাই গ'ল আমি পাক্কা গুৰুৰ শিষ্য বুলি দেই। কৃষ্ণ আমি ইয়াতে সামৰিবৰ কাৰণে সেৱা জনোৱা হৈছে। কৃষ্ণ তাৰ কদাচুত নোহে সমুদ্ৰ তৰণ সেইমতে লয়া অনিচৰত হৰণ নপাৰে তৰিবে দুখাৰ নব সংসাৰক এহি মানে থৈলো হু দেৱৰ বচন ক হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। হৰি ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখী লোহৰণ আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ হৰি হৰি ৰাম গুৰু বন্দন শ্ৰীমন্ত শংকৰ হৰি ভকত